নমস্কাৰ মোৰ চেনেল এছআৰ ব্লগ মাইনুলে মই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মই আপোনালোকৰ আগত একেবাৰে ধুনীয়া ফুলা একেবাৰে কোমল চাউলৰ গুৰিৰে বনোৱা মালপোৱা বনাই দেখুৱাম। এয়া প্লেটত সজাই থৈছো দেখিছেনে? এইটো চাওকচোন কিমান ধুনীয়া একেবাৰে মচমচিয়া আৰু এয়া মই চাউলৰ গুৰিৰে বনাইছো আৰু এই মালপোৱা কেইটা মই কেনেকৈ বনালো তাকে মই আজি আপোনালোকৰ আগত বনাই দেখুৱাম। আহকচোন। চাউলৰ গুৰিৰ মালপোৱা বনাবৰ কাৰণে মই এয়া এবাটি চাউলৰ গুৰি লৈছো, পিঠাগুৰি আৰু একাপ গাখীৰ লৈছো আৰু এয়া চেনি লৈছো। চেনি ডাঙৰ চামুচেৰে 2 চামুচমান হ'ব আৰু ইয়াৰ ঠাইত গুৰো ল'ব পাৰি বা চেনিখিনিও পিচি ল'ব পাৰি। মই গোটা চেনিকে লৈছো। এতিয়া মই এইখিনি কিনাৰত থৈ দিম আৰু এটা ডাঙৰ ষ্টিলৰ বাটি লৈছো আৰু এই বাটিটোতে মই গাখীৰখিনি ঢালি দিছো। অলপ গাখীৰ দিছো, গোটেইখিনি দিয়া নাই, অকণমান থৈছো আৰু এয়া চেনিখিনিও ইয়াতে দি দিছো। এতিয়া চেনি গাখীৰখিনি মই ফিটি ল'ম। এয়া মই চেনিখিনি ভালদৰে ফিটি ল'লো। এতিয়া মই ইয়াতে এয়া চাউলৰ গুৰিখিনি অলপ অলপকৈ দি যাম। গোটেইখিনি একেলগে নিদিওঁ, গোটেইখিনি একেলগে দিলে গোটা গুটি হ'ব, সেইকাৰণে অলপ অলপকৈ দি গাখীৰৰ লগত মই মিলাই দিম। ইয়াত গাখীৰৰ ঠাইত পানীও ইউজ কৰিব পাৰি, একো নাই, কিন্তু গাখীৰ দিলে খাবলৈ ভাল লাগে, সেইকাৰণে মই গাখীৰ ইউজ কৰিছোঁ। এতিয়া বাকী থকাখিনিও মই এয়া মিলাই দিম অলপ অলপকৈ। এয়া আৰু অকণমান আছে, সেইখিনিও এতিয়া মিলাই দিছোঁ। এইখিনি ধুনীয়াকৈ মিলাই ল'ব লাগিব যাতে ইয়াত কোনো ধৰণৰ গুটি গোটা বা গুঠলি নাথাকে। এয়া দেখিছেনে, মোৰ পিঠাগুড়িৰ ঘোলটো ধুনীয়াকৈ তৈয়াৰ হৈ গৈছে আৰু বেছি ডাঠো হোৱা নাই, বেছি পাতলো হোৱা নাই। কাপটোত যে গাখীৰ অকণমান আছিল সেইকণো মই মিলাই দিলোঁ বাৰু, তেতিয়াহে এনেকুৱা অলপ পাতল হৈছেগৈ। আৰু ইয়াতে মই অকণমান এয়া অকণমান নিমখ দি দিছোঁ, একেবাৰে 1 পিঞ্চ, আৰু এইকণো মই এতিয়া মিলাই দিম ধুনীয়াকৈ। এয়া এতিয়া এইখিনি মই আধা ঘণ্টাৰ কাৰণে ঢাকি থৈ দিম, তাৰপিছতহে মই আপোনালোকক দেখুৱাম। এয়া আমাৰ আধা ঘণ্টা হৈ গ'ল। এতিয়া মই দাঙি চাইছোঁ, এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ তৈয়াৰ হৈ আছে। ইয়াতে এতিয়া আমি অকণমান এয়া চফ মিলাই দিছোঁ। ইলাইচি গুড়িও মিলাব পাৰে, মই চফ মিলাই দিছোঁ। চফ মিলালে গোন্ধটো ভাল আহে, বহুত ভাল লাগে। আৰু লগতে এয়া শুকান নাৰিকল হয়, শুকান নাৰিকল টুকুৰা মই অকণমান পিহনাত পিচি দিছোঁ, এয়াও মিলাই দিম। এতিয়া এইখিনি আমি ধুনীয়াকৈ এবাৰ লৰাই দিছোঁ। এয়া নাৰিকলৰ গুড়িও দিব পাৰে, ডেচিকেটেড নাৰিকল বা নাৰিকলটো অকণমান পিহি লৈ পেলানি, সেয়াও ভাল হয়। মই আৰু শুকান নাৰিকলকে অকণমান দি দিছোঁ। এয়া দেখিছেনে একদম ধুনীয়াকৈ হৈ গৈছে আমাৰ, আৰু ভালদৰে মিলাই দিছোঁ। এতিয়া আমি এইখিনি ভাজিব লাগিব, মই আপোনালোকক দেখুৱাই আছোঁ। এয়া মই কেৰাহী এখনত তেল গৰম কৰি লৈছোঁ আৰু মই ৰিফাইন তেল দিছোঁ, এইটো মিঠাতেল দিয়া নাই। আৰু এতিয়া মই এয়া দেখিছে নহয়, এয়াৰে এচামুচ এইখন হাতাৰে দি যাম। আৰু আমাৰ ঘোলখিনি এটা জেগাতে দিব লাগে, তেতিয়া ধুনীয়া হ'ব। আৰু গেছৰ ফ্লেমটো মই বহুত বেছি হাইও কৰা নাই আৰু একেবাৰে ল'ও কৰা নাই, কাৰণ বেছি হাই কৰিলে জ্বলি যাব আৰু ল' কৰিলে আমাৰ মালপোৱাটো নুফুলিব। এয়া দেখিছেনে আমাৰ মালপোৱাটো ধুনীয়াকৈ ওপৰলৈ ফুলি আহিছে। এতিয়া একদম ধুনীয়াকৈ ফুলি গৈছে দেখিছেনে। এতিয়া অকণমান তেল মই এনেকৈ ওপৰে ওপৰে দি দিছোঁ আৰু এতিয়া লাহেকৈ মই ইলুটি কৰি দিম। এইটো দেখিছেনে কিমান ধুনীয়াকৈ ফুলি গৈছে মালপোৱাটো। এয়া অকণ এনেকৈ মই তেল দি দিছোঁ। এইটো ধুনীয়াকৈ আমাৰ প্ৰথমটো হৈ গৈছে। এইটো চাওকচোন কিমান ধুনীয়াকৈ ফুলি গৈছে এইটো। আৰু অকণমান 1 মিনিটমান লাগিব আৰু ইলুটি খিলুটি কৰোঁতে, কাৰণ গেছটো মই হাই ফ্লেমত দিয়া নাই, মিডিয়াম ফ্লেমত দিছোঁ। এইটো চাওক ধুনীয়াকৈ ৰঙচুৱাকৈ মই ভাজি লৈছোঁ। এইটো আমাৰ হৈ গৈছে।
মই আপোনালোকক ওচৰৰ পৰা দেখাই দিম ধুনীয়াকৈ এইটো চাওকচোন কিমান ধুনীয়াকৈ ফুলি গৈছে এইটো আমাৰ হৈ গ'ল এতিয়া মই আপোনালোকক আৰু এটা বনাই দেখুৱাম আৰু পিঠাগুড়িৰ হয় কিমান ধুনীয়াকৈ ফুলিছে দেখিছেনে আৰু এটা বনাই দেখুৱাইছো এয়া একে জেগাতে দিওঁতে দিব লাগে আৰু নিজেই ধুনীয়াকৈ ফুলি উঠিব এয়া এই দেখিছেনে কিমান ধুনীয়াকৈ ফুলি উঠিছে আৰু অকণমান মই আগৰ দৰে তেল অকণমান ওপৰতে দি দিওঁ তেলটো দিলে ভাল হয় এয়া দেখিছেনে এইটো তেনেদৰে ওপৰলৈ উঠি আহিছে আৰু মই এইটো লাহেকৈ এতিয়া ইটো সাইড কৰি দিম ধুনীয়াকৈ এইয়া দেখিছেনে এইটো সাইড কৰি দিলোঁ আৰু এইটো ধুনীয়াকৈ ফুলি উঠিছে এইটো ধুনীয়াকৈ ফুলি উঠিছে এতিয়া মই এনেদৰে আটাইখিনি পিঠা মালপোৱা ভাজি ল'ম তাৰপিছত মই ধুনীয়াকৈ আপোনালোকক দেখুৱাম এয়া দেখিছেনে মই প্লেটত ধুনীয়াকৈ মালপোৱাবোৰ সজাই থৈছোঁ একেবাৰে ফুলা ফুলা আৰু কোমল কোমল চাউলৰ গুড়িৰে বনোৱা মালপোৱা খাবলৈ বহুতে সোৱাদ লগা হয় আৰু দেখিবলৈও ধুনীয়া হৈছে নহয়নে আৰু মই এটা আপোনালোকৰ আগত ভাঙি দেখুৱাম এয়া চাওকচোন এয়া একেবাৰে কোমল এয়া দেখিছেনে জালি থকা একদম পাৰফেক্ট হৈছে মালপোৱাকেইটা খাবলৈ বহুতে সোৱাদ লগা হৈছে আৰু আপোনালোকে বাৰু আজি ভিডিঅ'টো মোৰ কেনেকুৱা পালে যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্টছো কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব আৰু পুৰণা ভিডিঅ'বোৰো চাব পাৰিব শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ লগতে মোক ইমান সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণেও হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ